এতিয়া আমি হাতখন লগাম ব্লাউজটো যে মই কাটিছিলো আজি সিলাই দেখুৱাম সম্পূৰ্ণকৈ আপোনালোকক ইনাৰ ইতিমধ্যে মই লগাইছো ইনাৰ লগোৱাটো দেখুৱালে ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যায় চাৰিও বাউণ্ডাৰীটো মই ইনাৰ লগাই লৈছো লগতে টেমপ্লেটটো লগাই লৈছো টেমপ্লেটটো আপোনালোকে এনেকৈ সমানে দি পেলাই ইয়াৰ পৰা আপোনালোকে 5 ইঞ্চি লৈ টেমপ্লেটটো বহাব এয়া টেমপ্লেটটো এনেদৰে বহাই দিব দুটা দুটা সিলাই দিব এইটো হল এতিয়া আমি বাকিখিনি ব্ৰা কাটৰখিনি সিলাম চাই যাব এইখিনি যেহেতুকে ব্ৰা কাটৰ আছিলে এয়া এনেকৈ লৈ আপোনালোকে এনেদৰে সিলাব দুটা সিলাই দিব দুটা সিলাই দিব দি পেলাই হু মাজেৰে এনেকৈ দিব দি টেমপ্লেটটো আমি বহাম ইয়াতে যদি জোখ নাপায় আধা ইঞ্চি লৈ পেলাই সিলালে হ'ল এয়া হৈ গল দেখিছে কিমান ধুনিয়া হৈছে কৰবাত যদি অকমান অমিল থাকে এনেকৈ কাটি দিব একো কথা নাই তাৰ পিছত আমি এইখিনি এনেকৈ জইন লগাই লব ইনাৰটো জইন লগাই পেলাই এইখিনি ধুনিয়াকৈ মিলাব একেবাৰে মুৰেৰে নিছিলাব নহলে ফাহি যাব নিলগত দি সিলাব দুটা দুটা সিলাই দিব এয়া এনেকৈ সিলাই পেলাই আপোনালোকে এতিয়া তলৰখিনিও মই ইনাৰ লগাই লৈছো এইখিনিও আমি এনেকৈ সিলাই লম এনেকৈ সিলাই আৰু এটা সিলাই মাৰি দিম এয়া হৈ গল এতিয়া আমি যিখিনি অকমান বেছি হোৱা অংশ আছে সেইখিনি কাটি দিছো এই ব্লাউজটো একেবাৰে কম কাপোৰ আছিল যাৰ বাবে সিলুৱাত বহুখিনি সমস্যা হৈছে ওপৰেৰে এটা এনেকৈ সিলাই মাৰি দিব এয়া মোৰ হৈ গল ঠিক একেদৰে মই আনটো সাইডো সিলাই লৈছো এয়া এতিয়া আমি বুকুৰ পটিটো লগাম তাৰ বাবে আপোনালোকক দেখুৱাই আছো একেলগে গুটেইখিনি কৰি যাম এয়া কাপোৰখনৰে লৈছো এনেকৈ কাটি পেলাই বুকুৰ পটিৰ বাবে পিছতো লগাব পাৰে কিন্তু আগতো লগাই লব পাৰি একো কথা নাই এনেকৈ সমানকৈ পাৰি লৈ হৈ গল এনেকৈ ভাঁজ কৰি দি
চাই গ'লে আপোনালোকে বুজি পাব। অকণমান ডিজাইনটো বেলেগ হ'ব আগফালৰ, সেইবাবে মই এই ভিডিঅ'টো চিলোৱা ভিডিঅ'টো দিছোঁ, আপোনালোকে গম পাব। ওপৰেৰে এনেকৈ চিলাই মাৰি দিব। হৈ গ'ল। এতিয়া আৰু এনেকৈ এটা ফ্ৰণ্টেৰেও দিব। হৈ গ'ল। এতিয়া আমি জইন লগাম বেক চাইডৰ লগত। এইটো হৈছে আমাৰ বেক চাইড, ইয়াৰ লগত এতিয়া আমি জইন লগাম। এনেকৈ দিব, দি পেলাই দুটা দুটা চিলাই মাৰিব জইন লগোৱাৰ ক্ষেত্ৰত। ঠিক একেদৰে মই আনটো চাইডো জইন লগাই ল'ম। হৈ গ'ল। এইটো চাইডো জইন লগাই, এয়া মোৰ দুয়োটা চাইড জইন লগাই লোৱা হৈ গ'ল। এতিয়া আমি হাতখন লগাম। ওচৰত অনা অকণমান। হাতখন আমি লগাম, যিহেতুকে কাপোৰ কম আছিল কৈছোৱে, চুটি হাত হ'ব। হাতখন লগোৱা প্ৰচেছটো হৈছে মাজৰ পৰা আমি লগাব লাগিব। হাতখন আমি মাজৰ পৰা লগাব লাগিব। এনেকৈ এয়া মোৰ হাতখন লগাই লোৱা হৈ গ'ল। ঠিক একেদৰে মই আনখন হাতো লগাইছোঁ। এতিয়া আমি চাইডটো এনেকৈ ভাল চাইডৰ পৰা চিলাই ল'ম, তাৰপিছত বাকী ফিটিংখিনি কৰিম, তেতিয়া লৰচৰ নহয়। দুয়োটা চাইড চিলাই পেলাই আমি বাকী ফিটিংখিনি কৰি ল'ম, তাৰপিছত দেখুৱাই আছোঁ। এয়া মোৰ হৈ গ'ল দুয়োটা চাইড চিলাই লোৱা। এতিয়া ফ্ৰণ্ট চাইডৰ ডিজাইনটো অকণমান এইখিনি কাটি লৈছোঁ। এনেকুৱা ধৰণৰ ডিজাইন এটা যে আছে সেইটো আমি দিম। আৰু সকলোৱে ফ্ৰণ্ট চাইডটো ব্লাউজটো কটা হোৱাৰ পিছত মিলাই ল'ব লাগিবই, নহ'লে বহুত উঠি থকা হ'ব। সেইটো সকলোৱে কৰে, প্ৰফেচনেল দৰ্জিৰ পৰা আদি কৰি সকলোৱে। এইখিনি আপোনালোকে যিমান কটা পিন্ধে সেই অনুপাতে কাটি ল'ব। এতিয়া আমি তলৰ পটিটো মাৰিম। তলৰ পটিটোৰ বাবে কাপোৰ যিহেতু ব্লাউজটোত কম আছিল, এনেকুৱা ধৰণৰ মই লৈ লৈছোঁ কাপোৰ দীঘলকৈ। এইটোৰে মই তলৰ পটিটো মাৰি যাম। এতিয়া খালি সমান হ'ব লাগে। এনেকৈ মই সম্পূৰ্ণকৈ তলৰ পটিটো মাৰি ল'ম। ভিডিঅ'টো দীঘলৰ বাবে মই স্কিপ কৰি দেখুৱাই আছোঁ, যাতে বস্তুখিনি উঠেও আৰু ভিডিঅ'টো বহুত বেছি আমনিদায়ক নহয় বা দীঘলীয়া নহয়। এয়া মোৰ গোটেই দীঘলীয়াকৈ চিলাই লোৱা হৈ গ'ল। এতিয়া আমি এইখিনি এনেকৈ মূৰণিটো মাৰি ল'ম।
এনেকৈ সম্পূৰ্ণকৈ মুৰণিটো মাৰি ল'ম সকলোৱে জানে যিহেতু এয়া মোৰ হৈ গ'ল দেখিছে এই গোটেইখিনি তলৰ পটিটো লগাই লোৱা এতিয়া আমি পাইপিং লগাম যিহেতুকে এইটোত আমাৰ অৰেঞ্জ কালাৰ আছে সেইবাবে মই ইয়াতে অৰেঞ্জ পাইপিং দিম আৰু ইয়াতে সিলভাৰ পাইপিং দিলেও ভাল লাগিলহেঁতেন কিন্তু মোৰ তাত এতিয়া অনা নাই বাবে মই অৰেঞ্জ কালাৰৰ পাইপিংটো ইয়াতে ব্যৱহাৰ কৰিম পাইপিংটো এয়া চাওক এনেকৈ মই কাটি লৈছোঁ আপোনালোকে যদি জোখটো নাপায় তেতিয়াহ'লে 1 ইঞ্চিকৈ কাটি ল'ব তাৰপিছত এয়া টম মোৰ এইখিনি ওলাইছে টমৰ পৰা টম বুলি ক'লে দিব পাইপিঙৰ বাবে টম বুলি কোৱা হয় এইখিনিক গতিকে আমি এইটো লগাব লাগিব পাইপিং লগাবলৈ প্ৰথমতে আমি আৰু এই কাটটো অকমান এনেকুৱা ধৰণৰ হ'ব মানে এনেকৈ আহি পেলাই এনেকুৱা ধৰণৰ হ'ব তাৰ প্ৰচেছটো অকমান বেলেগ হয় আৰু আপোনালোকৰ যদি চিলাইটো কেতিয়াবা এইখিনি এনেকুৱা হয় ভালকৈ লগাই ল'ব নহ'লে পাইপিংটো লগাওঁতে পিছত এৰাই যাব পাৰে পুনৰবাৰ ভালকৈ তেতিয়া আৰু কথা নাই তাৰপিছত পাইপিঙৰ বাবে আপোনালোকে এনেকৈ ল'ব বা ইচ্ছা কৰিলে এনেকৈ জাপি ল'বও পাৰে তেতিয়া আৰু পিছত মুৰণিটো দিয়াৰ কথা নাহে যিহেতু পাতল কাপোৰটো জাপি লৈ পেলাই আজি পাইপিংটো দেখুৱাই আছোঁ আপোনালোকক চাব ফ্ৰণ্টৰ ডিজাইনটো তেনেকুৱা বাবে আমি এইখিনি এনেকুৱাকৈ দিব লাগিব একেবাৰে ঠিক নল'ব মানে একেবাৰে মূৰত আপোনালোকে নল'ব নহ'লে এয়া এইখিনি এনেকৈ ৰাখিব ৰাখি পেলাই এইখিনি আমি সিধাকৈ মাৰিব লাগিব যিহেতু এনেকৈ সিধাকৈ যাব সম্পূৰ্ণ আমি ব্লাউজটো এনেকৈ এয়া মোৰ এইখিনি চিলাই লোৱা হৈ গ'ল এতিয়া আমি পাইপিংটো লগাম চাব আৰু যিহেতু ইয়াতে ডিজাইনটো থাকিব সেইবাবে এইখিনি আপোনাৰ যিটো ঠাইত ডিজাইন থাকিব অকমান এনেকৈ কাটি ল'ব তেতিয়া আপোনালোকৰ ডিজাইনটো তেতিয়াই উঠিব এনেকৈ ধুনীয়াকৈ আপোনালোকে হ'লেহে ব্লাউজটো দেখিবলৈ ভাল হয় ঠিক এনেকৈ আপোনালোকে আনি পেলাই মাথো আপোনালোকে ধুনীয়াকৈ এনেকৈ মানে ধৰি ধৰি পাইপিংটো লগাব নহ'লে আপোনালোকৰ ফিনিচিং একেবাৰে ঠিক নহ'ব ফিটিংটো পাইপিংডাল ভাল হ'লেহে গোটেই ব্লাউজটো দেখিবলৈ ভাল লাগিব এয়া এনেকৈ আপোনালোকে গোটেই বাউণ্ডাৰীটো চিলাই ল'ব এয়া আমাৰ হৈ গ'ল পাইপিংটো লগোৱা চাওক কিমান ধুনীয়া হৈছে ফিনিচিং এতিয়া আমি বেক সাইডৰ বাকিখিনি কৰিম
যিহেতুকে মই দুটা জাপ দি পেলাই পাইপিংটো গাঁঠিছিলোঁ মানে কৰিছিলোঁ সেইবাবে ইমানখিনি ভেজাল নহয় দেখিছেনে ধুনীয়া ফিনিচিং আহে গতিকে এনেকৈ আমি ওপৰেৰে চিলাই এটা মাৰিম ঠিক আছে ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে মই মোৰ ব্লাউজটো ৰেডি হৈ গ'ল চিলোৱা চাওক আশা কৰোঁ আপোনালোকে ভাল পালে পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম সকলো ভালে থাকক সুস্থ থাকক ভালে থাকিব আৰু যদি পেজটি ফ'ল' কৰা নাই ফ'ল' কৰিব ইউটিউবত কাটিং চিলাইৰ ভিডিঅ' বেছিকৈ পাব ডিম্পি ডায়েৰী বুলি আছোঁ ইউটিউবৰ পেজৰ নামেৰে আৰু পেজৰ ডিপিখনে আছে আপোনালোকে চাব এয়া এৰিছোঁ আজিলৈ ইয়াৰ পিছত হুপ লগোৱা লগতে ৰছী লগোৱা পিছফালে মই দেখুৱাম ব্লাউজটো চিলাই দেখুৱালোঁ আজি আপোনালোকক মই সেইদিনা কাটি দেখুওৱা একেবাৰে সহজ পদ্ধতিত এয়া